1985 চন আগ্ৰাৰ পৰা 17 কিলোমিটাৰ নিলগৰ এখন ভিতৰুৱা গাঁৱৰ কাহিনী। মৃত্যু হোৱা এজন লোকে পুনৰ জন্ম লৈ নিজৰ হত্যাকাৰীক শাস্তি দিলে। আচো হোৱা যদিও এয়া একেবাৰে সঁচা কাহিনী। পুনৰ জন্ম বিশ্বাস নে বিজ্ঞান? আজি আপোনালোকক আমি ক'ব বিচাৰিছো এক অদ্ভুত অথচ সঁচা কাহিনী। ইয়াৰ আগৰ জন্মত আপুনি কি আছিল বা মই কি আছিলো? যদি মানুহ আছিলো তেন্তে আমাৰ প্ৰকৃতি কি ধৰণৰ আছিল? এইবিলাক কথা জানিবলৈ সকলোৰে মনত থাকে উৎকণ্ঠা, উৎসুকতা। আজি যিখিনি কথা ক'ব বিচাৰিছো, যিটো কাহিনী ক'ব বিচাৰিছো, ইও ঠিক একেধৰণৰ। 1982 চনত জন্ম লাভ কৰা টিটু নামৰ শিশুটোৱে আছিল নেকি তাৰ ঠিক 4 মাহ পূৰ্বে মৃত্যুবৰণ কৰা সুৰেশ বৰ্মাৰ পুনৰ জন্ম। এই শিশুটিৰ নাম তৰুণ সিং, যাক ঘৰত মাতে টিটু বুলি। 2 বছৰ বয়সত এদিন টিটুৱে নিজৰ দেউতাকক ক'লে যে আপুনি মোৰ দেউতা নহয়। हम पूछते थे कि हम कौन है तो ये बताता था कि हम तुम्हारे घर के नहीं है। লগতে এনেধৰণে ক'লে যে মোৰ দেউতা আছে আগ্ৰাত। আপুনি যদি মোৰ দেউতাক লগ পাই ক'ব যে তেওঁ যাতে মোৰ সন্তান আৰু মোৰ পত্নীক চকু দিয়ে। ইয়াত মই ঠিকেই খাবলৈ পাইছো, কিন্তু মোৰ এতিয়াও মোৰ পত্নী আৰু সন্তানৰ ওপৰত চিন্তা হয় যে তেওঁলোক ভালকৈ আছেনে নাই। টিটুৰ এনে অদ্ভুত কথা শুনি প্ৰথমতে সকলোৱে হাঁহিছিল, ভাবিছিল যে 2 বছৰীয়া ল'ৰাটোৱে এইবিলাক কথা ক'ৰবাত শুনিছে আৰু তাকে কৈছে। যদিও টিটুৰ আচৰণ একেবাৰে সাধাৰণ ধৰণৰ, কিন্তু তেওঁৰ বয়সতকৈ ডাঙৰ কথা বতৰাই বাক বাপেকক মাজে মাজে চিন্তাত পেলায়। तो बहुते बोले कि मम्मी जी खाट पे बैठी है यहाँ और बुला जाते 2 बात करूंगा माँ से। माँ झट नहीं आएगी। এদিন দেউতাকে টিটুক এজন চিকিৎসকৰ ওচৰলৈ লৈ গ'ল আৰু চিকিৎসকজন আচৰিত হৈ পৰে যে 2 বছৰীয়া ল'ৰা এটাই ইমানখিনি কথা কেনেকৈ ক'ব পাৰিছে বুলি। লাহে লাহে টিটু ডাঙৰ হৈ আহিল, কিন্তু তেওঁৰ কথা বতৰা আচৰণ নিজৰ বয়সতকৈ বহু বাঢ়ি গৈ থাকিল আৰু লাহে লাহে নিজৰ পিতৃ মাতৃক একেবাৰে নমনা হৈ পৰিল। প্ৰতিটো খোজতেই কয় যে তেওঁলোক টিটুৰ প্ৰকৃত পিতৃ মাতৃ নহয়, টিটুৰ পৰিয়াল আছে আগ্ৰাত। এয়া এক মানসিক ৰোগ নে অন্য কিবা কাৰণ? টিটুৰ যেতিয়া 5 বছৰ বয়স হ'ল, এদিন টিটুৰ এনে কিছুমান কথা বতৰাই মাক বাপেকক আচৰিত কৰি তোলে। এদিন কথাৰ প্ৰসংগত টিটুৱে মাক বাপেকক কয় যে তেওঁৰ নাম সুৰেশ বৰ্মা, তেওঁৰ পত্নীৰ নাম উমা, 2টা সন্তান আছে আৰু পিতৃ মাতৃ আছে। किनकी दुकान है वो? मेरी मेरी है। कपूरा भाई पैसे ले ले, कपूरा पैसे छुड़ांगो राजी बाकोटी सर कपूरा भाई है। আৰু টিটুৱে লগতে কয় এদিন তেওঁৰ কামৰ পৰা আহি থকা অৱস্থাত 2জন লোকে তেওঁক গুলিয়াই হত্যা কৰিছিল। 5 বছৰীয়া টিটুৰ মুখত এনেধৰণৰ কথা শুনি হতবাক হৈ পৰে পিতৃ মাতৃ তথা তেওঁৰ পৰিয়াল। আগ্ৰাত সংঘটিত হোৱা এটা হত্যাকাণ্ডই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল। সুৰেশ বৰ্মা নামৰ এগৰাকী ব্যৱসায়ীক ঘৰলৈ আহি থকা অৱস্থাত নিশা দুৰ্বৃত্তই গুলিয়াই হত্যা কৰিছিল, তাকো একেবাৰে নিজৰ ঘৰৰ সন্মুখত। এই ঘটনাটোৱে সেই সময়ত ব্যাপক চৰ্চা লাভ কৰিছিল, কিন্তু উপযুক্ত তথ্য আৰু প্ৰমাণ নথকাৰ বাবে এই কেছটোৰ ফাইল থানাত বন্ধ হৈ পৰে আৰু লাহে লাহে কথাখিনি পাহৰণিৰ গৰ্ভত হেৰাই যায়। এতিয়া যে এই টিটু নামৰ শিশুটিয়ে নিজকে সুৰেশ বৰ্মা বুলি পৰিচয় দিছে, সঁচাকৈ কি সেই সুৰেশ বৰ্মাই আছিল নেকি টিটুৰ পুনৰ জন্ম?
লাহে লাহে যদিও টিটু ডাঙৰ হৈ আহে কিন্তু তাৰ ঘৰখনৰ প্ৰতি অনীহা ক্ৰমান্বয়ে বাঢ়ি আহে जिम मेरा फोटो है सुरेश का पहले उनको ये जे आपको है तो कुछ होगा उड़ी गई जगह भगवान ज्यादा है तुम मम्मी गरीब हो हमें ना अच्छा लगा तू कहो कि तो काचन को मकानों में हो यहाँ दिल ना लगा तू छट जाए मार दिन तक जीवा लगा तो कि तुम तो आगे जाओ में ना টিটু আছিল সেইখন ঘৰৰ আটাইতকৈ সৰু 6টা সন্তানৰ ভিতৰত ডাঙৰ ককায়েকে এদিন টিটুৰ এই কথাবিলাকৰ ৰহস্য উদ্ঘাটন কৰিবলৈ আগ্ৰালৈ যাবলৈ থিৰাং কৰিছিল मेरे घर वालों ने ये फैसला किया कि मैं आगरा जाकर पता करूं कि जो मेरा छोटा भाई टीटू बोलता है वो सच है कि नहीं যেতিয়া টিটুৰ ককায়েক গৈ আগ্ৰাত উপস্থিত হ'ল প্ৰথমে টিটুৱে কোৱাৰ দৰে সুৰেশ বৰ্মা ৰেডিঅ' নামৰ দোকানখন বিচাৰিবলৈ লয় আৰু সঁচাকৈ এদিন টিটুৰ ককায়েকৰ চকুত পৰে আগ্ৰাত থকা সুৰেশ বৰ্মা ৰেডিঅ' নামৰ বিপণীখনত লগে লগে টিটুৰ ককায়েকৰ মনলৈ প্ৰশ্ন আহে যে টিটুৱে যিখিনি কথা ইতিমধ্যে কৈ আহিছিল সেইবিলাক কথা সঁচাকৈয়ে প্ৰাসংগিক বা সত্য আছিল নেকি ৰেডিঅ'ৰ দোকানখনত সোমাই যোৱাৰ পাছত টিটুৰ ককায়েকে সুৰেশ বৰ্মাৰ ঘৰৰ ঠিকনা লয় আৰু এদিন ঘৰখনত উপস্থিত হয়গৈ যেতিয়া সুৰেশ বৰ্মাৰ পত্নী উমাৰ লগত টিটুৱে কথা পাতে উমাও আচৰিত হৈ পৰে अजीब सा तो लगा ही मेरे को फिर मैंने कहा लगा के चलो देखें बातें क्या हुई कैसे हुई क्या करना है चलना है सोचते रहे फिर घर गई मैं शाम को मैंने फिर पेरेंट्स लोगों से कहा আৰু এই সমগ্ৰ ঘটনাৰ বিষয়ে কোৱাৰ পাছত উমা আৰু তেওঁৰ পিতৃ মাতৃ টিটুৰ ককায়েকৰ লগত বাৰগাঁৱলৈ যাবলৈ থিৰাং কৰে বাৰগাঁৱত থকা টিটুৰ ঘৰত উমা আৰু তেওঁৰ পিতৃ মাতৃ উপস্থিত হোৱাৰ পাছত টিটুৱে তেওঁলোকক দেখি যেন বহুদিনৰ পুৰণি চিনাকি সেইদৰে আচৰিত হৈ পৰে আনকি পত্নীক দেখি লাজ কৰিবলৈ লয় আৰু টিটুৱে নিজৰ পিতৃ মাতৃক কয় যে সুৰেশ বৰ্মাৰ এই পিতৃ মাতৃয়ে তেওঁৰ পিতৃ মাতৃ উমাক চিনাকি দিয়ে নিজৰ পত্নী বুলি আনকি পত্নীক সোধে দুই সন্তানৰ খবৰ মৃত্যুৰ পূৰ্বে কেইটামান কথা সুৰেশ বৰ্মাই নিজৰ পত্নীক কৈছিল যি কেইটা কথা আন কাৰো লগতে শ্বেয়াৰ কৰা হোৱা নাছিল যেতিয়া উমাই সত্যতা বিচাৰ কৰিবৰ বাবে টিটুৰ পৰা সেইকেইটা কথা শুনিব বিচাৰে তেতিয়া টিটুৱেও কোনো ধৰণৰ খুকুজা নলগাকৈ সেই কথাকেইটা কৈ পেলায় সুৰেশ বৰ্মাৰ পত্নী উমা আৰু তেওঁৰ পিতৃ মাতৃ সেই সময়ত কিছু পৰিমাণে আনন্দিত হোৱাও দেখা গৈছিল কাৰণ তেওঁলোকে ভাবিছিল যে সুৰেশ বৰ্মা এতিয়া এই টিটুৰ মাজতেই জীয়াই আছে গুলিবিদ্ধ হোৱাৰ পাছত সুৰেশ বৰ্মাই মূৰৰ যি দুখৰ জেগাত আঘাতৰ ফলত মৃত্যুবৰণ কৰিছিল টিটুৰ মূৰৰো সেই একেখিনি জেগাতেই আছিল আঘাতৰ চিন টিটুৰ ঘৰত সুৰেশ বৰ্মাৰ পত্নী আৰু তেওঁৰ পিতৃ মাতৃৰ সন্মুখত টিটুৱে যিখিনি কথা কৈছিল সেই কথাখিনিৰ অধিক সত্যতা নিৰূপণৰ বাবে টিটুক এইবাৰ পত্নী উমাই লগত আগ্ৰালৈ লৈ যাবলৈ বিচাৰে আৰু আগ্ৰালৈ লৈ যাওঁতে টিটুৱে এনেকুৱা ধৰণৰ আচৰণ কৰিবলৈ লয় তেওঁ ইয়াৰ পূৰ্বে যেন বহুবাৰ আগ্ৰালৈ গৈছে আগ্ৰাৰ যেন বহু বাট পথ তেওঁ চিনি পায় আনকি সুৰেশ বৰ্মা ৰেডিঅ' নামৰ দোকানখন দেখাৰ লগে লগে সেই দোকানখন নিজৰ বুলি চিঞৰিবলৈ আৰম্ভ কৰে আৰু গাড়ী ৰখাবলৈ কয় আৰু সেই দোকানখনৰ মাজলৈ টিটু সোমাই যায় আৰু টিটুৱে সেই দোকানখনৰ কৰ্মচাৰীসকলৰ আগত নিজকে মালিক বুলি পৰিচয় দি দোকানৰ অগ্ৰগতিৰ খতিয়ান লয় আচৰিত হৈ পৰে সুৰেশ বৰ্মাৰ পত্নী উমা আৰু অৱশেষত টিটুক সুৰেশ বৰ্মাৰ পত্নী উমাই ঘৰলৈ লৈ যাবলৈ থিৰাং কৰে যেতিয়া ঘৰত গৈ উপস্থিত হৈ গোটেই ঘৰখনৰ নতুনকৈ কোনখিনি অংশ নিৰ্মাণ কৰা হৈছিল পিতৃ মাতৃয়ে কোনখিনি ঔষধ খায় উমা কি ৰোগত আক্ৰান্ত হৈ আছিল বা ভিৰৰ মাজত লুকুৱাই থোৱা সুৰেশ বৰ্মাৰ দুই সন্তানক এক চুটকিত টিটুৱে চিনি পায় আৰু নিজৰ সন্তান বুলি পৰিচয় দিয়ে আৰু সকলোৱে মানি ল'বলৈ বাধ্য হয় যে টিটুৱে হ'ল সুৰেশ বৰ্মাৰ পুনৰজনম যিহেতু সুৰেশ বৰ্মাক দুৰ্বৃত্তই ঘৰৰ সন্মুখতে গুলিয়াই হত্যা কৰিছিল তেতিয়া পত্নী উমাই চিন্তা কৰে যে সুৰেশ বৰ্মাৰ হত্যাৰ ৰহস্য নিশ্চয় টিটুৱে উদ্ঘাটন কৰিব পাৰিব লগে লগে আগ্ৰা আৰক্ষী চকীত উপস্থিত হ'ল আৰু এই সমগ্ৰ ঘটনাৰ বিৱৰণ ক'লে আৰু টিটুক কেন্দ্ৰ কৰি আগ্ৰা আৰক্ষীয়ে সুৰেশ বৰ্মা হত্যাকাণ্ডৰ ফাইল পুনৰ ওপেন কৰে আৰু সুৰেশ বৰ্মাক কোনে হত্যা কৰিছিল বুলি কোৱাৰ লগে লগে টিটুৱে এজন লোকক সম্পূৰ্ণ ডাঠি কয় যে সেই লোকজনেই সুৰেশ বৰ্মাক হত্যা কৰিছিল
আৰু যিজন আছিল সুৰেশ বৰ্মাৰ অত্যন্ত ঘনিষ্ঠ ব্যৱসায়িক বন্ধু। আৰু টিটুৰ কথাৰ ভিত্তিত আৰক্ষীয়ে সেই লোকজনক এৰেষ্ট কৰে আৰু অৱশেষত সেই লোকজনেও স্বীকাৰ কৰিবলৈ বাধ্য হয় যে তেওঁৱেই হত্যা কৰিছিল সুৰেশ বৰ্মাক। বিষয়টো গৈ আদালতৰ মজিয়া পায়গৈ। যিহেতু সুৰেশ বৰ্মাক মূৰত গুলিয়াই হত্যা কৰা হৈছিল আৰু তেতিয়া পোষ্টমৰ্টেম ৰিপৰ্টৰ সময়ত সুৰেশ বৰ্মাৰ মূৰত 2টা দাগ পোৱা গৈছিল আৰু কোৰ্টে এই টিটুৱে যে সুৰেশ বৰ্মা হয় তাকে প্ৰমাণ কৰিবৰ বাবে টিটুৰ মূৰতো সেই দাগকেইটা আছে নাই পৰীক্ষা কৰিবলৈ থিৰাং কৰে। আৰু যেতিয়া টিটুৰ চুলি খুৰাই দিয়া হয় তেতিয়া টিটুৰ সেই একেটা স্থানতেই 2টাকৈ দাগ অৰ্থাৎ গুলিয়ে আঘাত কৰা চিন দেখিবলৈ পায়। আৰু এই পূৰ্বজন্মৰ ৰহস্যৰ ভিত্তিতেই কোৰ্টে সুৰেশ বৰ্মা গোচৰৰ ৰায়দান প্ৰদান কৰে আৰু দোষীক শাস্তি দিয়ে। আৰু এই ঘটনাটোৱে সমগ্ৰ দেশতেই এক ডাঙৰ কণ্ট্ৰভাৰ্চিৰ সৃষ্টি কৰে। সুৰেশ বৰ্মা এই ঘটনাৰ চৰ্চা লাভ কৰি থকাৰ সময়তেই এই বিষয়টোৰ ওপৰত জানিব পাৰে দিল্লী বিশ্ববিদ্যালয়ৰ বিশিষ্ট প্ৰবক্তা NK সৰ্দাই। আৰু এই NK সৰ্দা আছিল ইউনিভাৰ্চিটি অৱ ভাৰ্জিনিয়াৰ প্ৰবক্তা ইয়ান ষ্টেপছনৰ সহযোগী, যিগৰাকীয়ে পূৰ্বজন্মৰ ওপৰত বিজ্ঞানসন্মত গৱেষণা কৰে। আৰু গৱেষণাৰ সময়ত ইয়ান ষ্টেপছনে এটা কথা কৈছিল যে বাৰ্থমাৰ্ক আৰু পূৰ্বজন্মৰ আঘাতৰ মাজত আছে গুৰুত্বপূৰ্ণ সম্পৰ্ক, যিটো কথা হিন্দু ধৰ্মইও মানি লয়। পৰৱৰ্তী সময়ত এইগৰাকী বিশিষ্ট ৰিচাৰ্চাৰৰ সহযোগী এণ্টনিঅ' মিলছে টিটুৰ সমগ্ৰ ঘটনাৰ ওপৰত গৱেষণাৰ কাম আৰম্ভ কৰে। বহুবাৰ টিটুক লগ কৰে আৰু সুৰেশ বৰ্মাৰ পৰিয়ালকো সাক্ষাৎ কৰে। আৰু এই দুয়োগৰাকীৰ মাজত বহুখিনি দিশত সাদৃশ্য দেখা পায়। আৰু আগ্ৰা কোৰ্টত যেতিয়া এই বিষয়টো উত্থাপিত হৈছিল সেই সময়ত এই এণ্টনিঅ' মিলছৰ গৱেষণা পত্ৰ ছাবমিট কৰা হৈছিল। আৰু এই গৱেষণা পত্ৰৰ ওপৰত ভিত্তি কৰিয়েই এই টিটুৱে যে আছিল সুৰেশ বৰ্মাৰ পূৰ্বজন্মৰ ৰূপ এই কথা প্ৰমাণিত হৈছিল।